বহকচোন বহক কিয় নাই নবহো মই হা আপুনি মোক জনাব লাগিছিল কমচে কম ছোৱালীজনী এনেকুৱা বুলি আপুনি কিয় কোৱা নাই মোক কিয় কোৱা নাই আৰু লেঙেৰা ছোৱালীজনী মই মোৰ ল'ৰাটোলৈ বিয়া পাতি দিম এইটো কথা হ'ল নেকি ধৈৰ্য ধৰকচোন ধৈৰ্য ধৰক বহক আপুনি ইয়াত ধৈৰ্য অধৈৰ্য কথা নাই আপুনি কথাখিনি মোক আগতেই ক'ব লাগিছিলে আপুনি মহা ভুল কৰিছে দীপালি এই মানুহখিনি আহিল নহয় ব'ল যাওঁ আহিলে নেকি মোৰ যাবলৈ ভাল লগা নাই কিয় তেনেকে কনো তই দেখোন দেখিছই এতিয়ালৈকে 12জন মানুহে মোক ৰিজেক্ট কৰিলে মোৰ ভৰিখন বেয়া দেখি মোক 12জন মানুহে অপছন্দ কৰিলে এতিয়া মই গম পাওঁ দুৰ্বল জন্মগতৰে লেঙেৰা বুলি আকৌ অপছন্দ কৰক মোৰ ভাল নালাগে মানে এইবিলাক নহয় ব'ল মই তেওঁলোকক বাৰু বুজাই দিম তই কথাটো মানে কোৱাই নাইকিয়া নাই কোৱা কৈ দিব লাগিছিলে পিছত গম পোৱা থাকি এতিয়া আগতে কৈ দিয়ে ভাল জাননে সেইটোতো হয় বাৰু কম বাৰু সিহঁতক কিন্তু জন্মগত লেঙেৰা দি পেলাই এতিয়ালৈকে 12জন মানুহে ৰিজেক্ট কৰিলে কি কৰিম কচোন শুনচোন আয়ো মোৰতো এটা দায়িত্ব আছে দেউতাক হিচাপে তোক বিয়াখন দিব পাৰিলে মোৰ কিমান শান্তি মোৰ ভৰিখনৰ কাৰণে মানুহে মোক অপছন্দ কৰে আকৌ এতিয়া যাওঁ এতিয়াও অপছন্দ কৰক তোৰতো এটা ভাল নালাগে দেচোন সেইটোতো হয় বাৰু হ'লেওতো মোৰ এতিয়া দায়িত্ব এটা আছে তোক বিয়াখন দিব লাগে দিব পাৰিলে মই বহুত শান্তি পাম দেউতা তই তেনেকৈ কিয় কৈছ বিয়া নহ'লেও মই তহঁতৰ ওপৰত বুজা নহয় দেচোন মই কিবা এটা কৰি হ'লেও খাম তহঁতে খালি মোক বিয়া দিয়া চিন্তা কিয় কৰি আছ নহয় আই বিয়াখন দিব পাৰিলে মই বৰ শান্তিত পাম মোৰ মানে বুজা হৈছোঁ নেকি তহঁতৰ কাৰণে কচোন নাই নাই কিয় তেনেকৈ কওঁ বাৰু মোৰ এনেকুৱা লাগিছে তহঁতৰ কাৰণে মই বুজাহে হৈ আছোঁ মোক মানে যেনে তেনে বিয়া দি পেলাই এখন ঘৰৰ পৰা পঠিয়াবলৈ বিচাৰি আছোঁ ন নহয় আই কিয় তেনেকৈ কওঁ গম পাইছোঁ দে মোৰ ভৰিখন লেঙৰ দেখি নাকান্দিবি আই চবৰে বুজা হৈছোঁ মই নহয় নহয় কিয় তেনেকৈ কওঁ এতিয়ালৈকে 12জন মানুহে ৰিজেক্ট কৰিলে মই কিবা এটা কৰি খাম নহয় হ'ব দে আহচোন বাৰু আজি হা ৰ'বা হেৰি কওকচোন আগলৈ আহকচোন আপুনি মোৰ লগত কি ধেমালি কৰিছে নেকি ধেমালি মানে কিহৰ ধেমালি ধেমালি মানে এই লেঙেৰা ছোৱালীজনী মোৰ ল'ৰাটোৰ লগত বিয়া দিবলৈ ধৰিছে আপুনি মোৰ সেইটো কোৱা হোৱা নহ'ল ৰাইট কিন্তু আপুনি বহকচোন বহক খাৰ হ'ল নাই নাই মই 1 মিনিট নবহো আপুনি কি ধেমালি কৰিছে এইবিলাক কওকচোন নাই ৰ'ব আপুনি ভাল চিনি পোৱা নাই নেকি বহকচোন বহক কিয় নাই নবহো মই হা আপুনি মোক জনাব লাগিছিল কমচে কম ছোৱালীজনী এনেকুৱা বুলি আপুনি কিয় কোৱা নাই মোক কিয় কোৱা নাই আৰু লেঙেৰা ছোৱালীজনী মই মোৰ ল'ৰাটোলৈ বিয়া পাতি দিম এইটো কথা হ'ল নেকি ধৈৰ্য ধৰকচোন ধৈৰ্য ধৰক বহক আপুনি ইয়াত ধৈৰ্য অধৈৰ্য কথা নাই আপুনি কথাখিনি মোক আগতেই ক'ব লাগিছিলে আপুনি মহা ভুল কৰিছে এই লেঙেৰা ছোৱালীজনীক মই মোৰ বোৱাৰী হিচাপে দিম এইটো কথা হ'ল নেকি নাই নাই নহ'ব বুলি কৈছো নহয় নালাগে এই বিয়া মই কেতিয়াও নাপাতো বল ৰচোন দেউতা অকণমান শান্ত হওক কি শান্ত হ'বলৈ আছে বল বুলি কৈছো বল মই ইয়াত 1 মিনিট নাথাকো মানুহ চিনি পোৱা নাই তোমাৰ নামটো দীপালী বৰা তুমি সকলো কাম নিজে কৰিব পাৰা মই সকলো কামেই পাৰোঁ ভাত বনাব পাৰা ভাতো বনাব পাৰোঁ চোতাল সাজিব পাৰা পাৰোঁ কাপোৰ পিন্ধিব পাৰা নিজে কি সুধি আছ তই বল বলছি বল নহয় দেউতা ৰচোন তই অকণমান শান্ত হচোন খুৰা অকণমান আপুনি ৰ'বচোন ৰ'বলৈ নাই একেবাৰে যামগৈ শুনচোন তই এফালে আছোন তই বুজি পাচোন এনেকে হুলস্থুল নকৰিবি তই মোক কেনেধৰণে বুজাবলৈ আহিছ তই মোক এতিয়া কি নীতি শিক্ষা দিবলৈ আহিছ কচোন হা সিজনী ছোৱালীৰ ভৰিখন বেয়া হ'ল বোলে কি অসুবিধা আছে তই মোক কচোন কি অসুবিধাটো আছে তই ঠাণ্ডা হৈ পেলাই বুজচোন তই নিজে নিজে বুজ মই সেইজনী ছোৱালী মই বোৱাৰী হিচাপে বিয়া কৰি দিব নোৱাৰো চাচোন দেউতা তইতো এজন শিক্ষক তইতো স্কুলত পঢ়াইছ ল'ৰা ছোৱালীক
পৃথিৱীত জন্ম হোৱা প্ৰতিজন ব্যক্তিয়ে জানো পূৰ্ণাংগ? তোৰতো চুলি নাই, তইতো টপা, তোকোতো মানুহে কয় যে তোৰ চুলি নাই বুলি। তইতো গম পাৱ, তেতিয়াতো তোৰ জানো কিবা ক্ষতি হৈ আছে কচোন? সিহঁতে হাঁহিছে, সিহঁতে ফূৰ্তি পাইছে, তোৰ কিবা ক্ষতি হৈছে জানো? তই সমাজখনৰ কথা তেতিয়া ভাবিছ জানো? এই আমাৰ গাঁৱৰ মহেশ খুৰা, তইতো ছোৱালী চাব গৈছিলি খুৰা, তেতিয়া খুৰাৰ দুখন ভৰিয়ে নাই, তেতিয়া সিহঁতৰ ঘৰত তই কি কৈছিলি? সেই মনত পেলাচোন, সেই খুৰাটো এতিয়া ভালকৈ চলি আছে। অ' দেউতা, ছোৱালীজনীয়ে নিজে সকলো কাম কৰিব জানে, আমাৰ ঘৰখন তাই ধৰিব পাৰিব, তাত আমাৰ কি আপত্তি আছে কচোন? সমাজখনৰ কথা ভাবি জানো আমি নিজৰ ঘৰক অসুবিধা কৰি ল'লে হ'ব? ঠিকেই কৈছ তই 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 আচলতে জ্ঞানী ল'ৰা। মই এতিয়াহে বুজি পাইছোঁ, মোৰ আচলতে বহুত ভুল আছিলোঁ। আচলতে মই তোক কিহৰ লগত তুলনা কৰি মই ভাবিয়ে পোৱা নাই। আচলতে তই মোৰ হীৰাৰ এটা আমঠু, তই হীৰাৰ টুকুৰা মোৰ বুকুৰ। গতিকে মই কথা দিছোঁ, মই সেইজনী ছোৱালীকে বিয়া পাতিম। গতিকে নিশ্চিন্ত থাক, তই আজি মোৰ ভুল ভাঙিলি। ব'ল এতিয়া সেইজনী ছোৱালীকে কথা বতৰা পাতি তোৰ বিয়াৰ তাৰিখ মই ঠিক কৰিম, হ'বনে? হ'ব। কিবা আপত্তি আছেনে? নাই। ঠিক আছে, ব'ল ব'ল আহ। হেৰি, মই আপোনাক হাতযোৰ কৰিছোঁ। মোৰ কথাকেইটাই চাগে আপোনাক বাৰুকৈ অন্তৰত আঘাত দিলে, নহয় জানো? কি কৰিব, ঘপককৈ খংটো উঠি গ'ল, ভবাই নাছিলোঁ। মই এতিয়াহে বুজিব পাৰিছোঁ, আৰু মোৰ এতিয়াহে মোৰ ভুল ভাঙিছে। বাৰু যি কি নহওক, মই আপোনাক কথা দিলোঁ, আপোনাৰ ছোৱালীক আমাৰ ইয়ালৈকে মই বিয়া পতাৰ সিদ্ধান্ত লৈছোঁ। হয় নেকি? আপোনাৰ ছোৱালীক মই বোৱাৰী হিচাপে নিনো, মোৰ নিজৰ ছোৱালী হিচাপে নিম। গতিকে আপোনাৰ ইয়াত কিবা দিমত আছে নেকি কওক? নাই নাই। মা কচোন, তোৰ কিবা আপত্তি আছে নেকি কওক? ক মা, ক। নাই খুৰা। ঠিক আছে, আপুনি একেবাৰে বেয়া নাপাব। এনেকুৱা শিক্ষিত ছোৱালী এজনীক জীৱনটো ধ্বংস হ'বলৈ কেতিয়াও দিব নোৱাৰিম। গতিকে এই ছোৱালীজনীক মই মোৰ বোৱাৰী নহয়, মোৰ ছোৱালী হিচাপে মই নিম। মই আপোনাক কথা দিলোঁ। ভাল কথা। হয় মা, শুনচোন, আজিৰ পৰা তুমি মোৰ ছোৱালী, বুজিছানে? গতিকে এই সপ্তাহতে আমি বিয়া ঠিক কৰিম। গতিকে আপুনি এপাক যাব। গতিকে এই এসপ্তাহ 10 দিনৰ ভিতৰতে আমি বিয়া ঠিক কৰিম, নে কি কম? হ'ব বোৱাৰী? এতিয়া বোৱাৰী বুলিয়ে কৈছোঁ আৰু, নহয় জানো? ঠিক আছে ন?